গ্ৰাম আৰু ছাপোৰ্ট গ্ৰামত মানে আজি এখন ৰথ মেলা আছে মানে যোৱা এসপ্তাহ আগত মানে ৰথ মেলাখন হৈ গৈছে আজি মানে ৰথখন মানে ঘূৰাই আনিব তাৰ সকলোকে আজি মানে আৰু মেলা আছে তাতে আজি গৈ আছোঁ আৰু ট্ৰেইনত যি ভিৰ বাপৰে বাপ মাথা ঘূৰাই গৈ আছে আৰু মোৰ লগত গৈ আছে আমাৰ ৰাজু ভাই মানে ইও মানে ভ্লগ বনায় ইও যাই কিনে ভ্লগ বনাব তো ইয়াৰ ভিডিঅ'বিলাক চাব অলপ ঠিক আছে এতিয়া ভিডিঅ'টো আৰম্ভ কৰি আছোঁ চাব আৰু তাতে গৈ কিনে বাকী দেখুৱাম প্ৰায় 5 বছৰ বন্ধ হৈ আছে মানে ফলোৱাৰ মানে ইমানে অসুবিধা হৈ আছে ইমানে ভিৰ চাওঁ ভিৰ চালে মানে মাথা নষ্ট মানে এইটো আমি দৰ্জাত আছোঁ ঠিক আছে ভিতৰতো আৰু ইমানে ভিৰ মানে বতাহ সোমাব নোৱাৰে ইমানে ভিৰ হৈ আছে আৰু যিমান মানুহ আছে চব গৈ আছে মেলাত মানে 10% মানুহ গৈ আছে গুৱাহাটী আৰু 90% মানুহ গৈ আছে মেলাখন ঠিক আছে ভিৰ হৈ আছে তো গাইজ ফাইনেলি আহি পালোঁ মানে আশ্ৰম তো এতিয়া ভিতৰলৈ গৈ আছোঁ এতিয়া মোৰ মুখখন নেতাখান কিন্তু অকল মানে ভিতৰৰ দৃশ্যবিলাক জেগাবিলাকে দেখাম ঠিক আছে চাই লওক তো গাইজ দিনৰ ভিউটো দেখিলেই মানে কেনেকুৱা বা লাগিল আশ্ৰমখনত আৰু এতিয়া ৰাতিৰ ভিউটো চাওক আৰু ঠিক আছে তাৰপিছত কৈ আছোঁ কিছুমান কথা চাই লওক ভিডিঅ' মানে জেগাখিনি মানে ৰাতিৰ ভিউটো কেনেকুৱা লাগিছিল লাইটিং কৈ আছে চব পূৰা চাৰিওফালে লাইটিং পুখুৰী চাওক পুখুৰীৰ চাৰিওফালে লাইট লগাই দিছে মানে এইবিলাক চব মানে পিকচাৰো হয় মানে ত্ৰিশূল কিবা ধৰি লওক সাপ মানে ময়ূৰ মানে বহুত ধৰণৰ মানে কিবা লগাই দিছে আৰু মানে ইমান ধুনীয়া লাগি আছে মানে মই চাই কিনি পাগলা হৈ গৈছোঁ মানে ইমান ধুনীয়া লাগি গৈছে ঠিক আছে তো আপোনালোকে যদি আহিব মন গৈছে দেৰি নকৰিব মানে ইমানে মানে আহি কিনে শান্তি লাগিল মোক তো আপোনালোকে দেৰি নকৰিব আহি কিনে ইয়াতে থাকিব পাৰে আৰু থকা খাৱা মানে চব মানে একদম মানে সা সুবিধা সব মানে আছে ইয়াত একো টেনশ্যন নাই মানে পূৰা চব ফ্ৰী আৰু ঠিক আছে থকা খোৱা চব ফ্ৰী আছে আৰু মানে ইয়াত কিমান দিন থাকিব পাৰিব এইটোতো টেনশ্যন নাই আৰু মানে ইয়াত জেগাবিলাক মানে যি বনাইছে পাৰ্ক চাৰ্ক মানে বহুত ধৰণৰ বস্তু আছে মানে ফ্ৰীতে মানে বহুত গাৰ্ডেন পাৰ্ক চাৰ্ক এনেকুৱা বনাইছে মানে বহুত ভাল লাগি আছে বহুত আৰু ইয়াত যিটো কমিউনিটিবিলাক আছে মানে এইবিলাকৰ মানে যিটো মানে ৰেচপনচিবিলিটি মানুহটো মানে সন্মান কৰিছে বহুবৰ মানে চাৰিওফালে ভাল লাগি আছে এতিয়া মই এতিয়া মানে ৰাতি হ'ল এতিয়া আমি ট্ৰেইনত যাম আৰু এতিয়া তো মানে ৰাতি 3টা বজাত ট্ৰেইন আছে মানে গোটেই দিনটো ফুৰিলোঁ এতিয়া ৰাতি হ'ল আৰু এইটো ৰাতি ভিউটো দেখাৰ কাৰণে ৰখিলোঁ আৰু মানে ৰাতি 2টা বজাত যাম ঠিক আছে আৰু ভিডিঅ'টো ভাল
নালাগিলে লাইক কৰি থাকোঁ আৰু আপোনালোকে মন কৰিলে মানে যিমান সোনকালে পাৰে এবাৰ আহি যাওক।